নমস্কাৰ স্বাগতম এয়া হৈছে লাইভ আৱাৰ ষ্টুডিঅ'ত মই প্ৰাঞ্চল আৰম্ভণিতে এটা ব্ৰেকিং নিউজ দৰং জিলাত পুনৰ মন্দিৰত দুৰ্বৃত্তৰ হাতুৰা মঙলদৈত দুৰ্বৃত্তই ভাঙিলে তিনিটাকৈ মন্দিৰৰ মূৰ্তি দুটা কালী মন্দিৰ আৰু এটা মনসা মন্দিৰৰ মূৰ্তি ভাঙিলে দুৰ্বৃত্তই কমাৰপাৰা গোসাইগাঁৱত নিশা দুৰ্বৃত্তই ভাঙিলে মন্দিৰৰ বিগ্ৰহ পূৰ্বেও দৰঙত একে নিশাই 16টা মন্দিৰৰ মূৰ্তি ভাঙি সন্ত্ৰাস চলাইছিল দুৰ্বৃত্তই এটা চক্ৰই পৰিকল্পিতভাৱে মন্দিৰত ধ্বংসযজ্ঞ চলোৱা বুলি দাবী কৰিছে স্থানীয় লোকে মন্দিৰ ভঙা স্থানসমূহত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত ঘটনাৰ পুনৰাবৃত্তি যাৰ বাবে চাঞ্চল্যৰ সৃষ্টি হৈছে দৰং জিলাত পুনৰ মন্দিৰত দুৰ্বৃত্তৰ হাতুৰা পৰিছে মঙলদৈত দুৰ্বৃত্তই ভাঙিলে তিনিটাকৈ মন্দিৰৰ মূৰ্তি দুটা কালী মন্দিৰ আৰু এটা মনসা মন্দিৰৰ মূৰ্তি ভাঙিলে দুৰ্বৃত্তই সমান্তৰালভাৱে কমাৰপাৰা গোসাইগাঁৱত নিশা দুৰ্বৃত্তই ভাঙিলে মন্দিৰৰ বিগ্ৰহ পূৰ্বেও দৰঙত একে নিশাই 16টা মন্দিৰৰ মূৰ্তি ভাঙি সন্ত্ৰাস চলাইছিল দুৰ্বৃত্তই এটা চক্ৰই পৰিকল্পিতভাৱে মন্দিৰত ধ্বংসযজ্ঞ চলোৱা বুলি দাবী কৰিছে স্থানীয় লোকে মন্দিৰ ভঙা স্থানসমূহত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত আমাৰ সতীৰ্থ নৱজ্যোতি মহন্ত ফুল লাইনত আছে নৱজ্যোতি আৰু কি নতুন তথ্য আহিছে নিশ্চয়কৈ প্ৰাঞ্চল আচলতে যি চাঞ্চল্যকৰ যি ঘটনা বুলি ক'ব লাগিব কাৰণ কিছুদিন পূৰ্বে আচলতে দেখিবলৈ পোৱা গৈছিল কি ধৰণে 16টাকৈ মূৰ্তি নিশা দুৰ্বৃত্তই ভাঙি থৈ গৈছিল আৰু এইলৈ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি 5জন লোকক গ্ৰেপ্তাৰ কৰি জেললৈকেও প্ৰেৰণ কৰিছিল কিন্তু পুনৰ একেই ঘটনা সংঘটিত হৈছে মঙলদৈ নিকটৱৰ্তী গোসাইগাঁৱত আৰু এই গোসাইগাঁৱত থকা প্ৰায় 20টাকৈ মন্দিৰ ইয়াতে আছে ইয়াৰ ভিতৰত 3টা মন্দিৰৰ মূৰ্তি যি ভাঙি দিয়া হৈছে বিশেষকৈ ব্যক্তিগত কিছু মন্দিৰ আছে ৰাজহুৱা মন্দিৰ আছে ব্যক্তিগত মন্দিৰ ৰাজহুৱা মন্দিৰসমূহৰ ভিতৰত মন্দিৰৰ মূৰ্তি নিশা দুৰ্বৃত্তই ভাঙি থৈ গৈছে এটা কথা আমি উল্লেখ কৰিব লাগিব মন্দিৰৰ কিন্তু কোনো সা সামগ্ৰী ইয়াতে লৈ যোৱা নাই কেৱল মূৰ্তিটোৱে ভাঙি থৈ গৈছে মানে নৱজ্যোতি স্থানীয় লোকে কৈছে যে এটা পৰিকল্পিত কাৰ্যকলাপ এয়া 20টাতকৈ অধিক মূৰ্তি ইয়াতে আছে ব্যক্তিগত আৰু ৰাজহুৱাভাৱে তাৰ ভিতৰত 3টাকৈ মন্দিৰ দুৰ্বৃত্তই নিশা ভাঙি থৈ গৈছে ইতিমধ্যে আৰক্ষী আহি উপস্থিত হৈছে আৰক্ষী অধীক্ষক আহি উপস্থিত হৈছে সমগ্ৰ পৰিৱেশৰ বুজ লৈছে সোধা পোছা কৰিছে স্থানীয় লোকসকলক কিন্তু এটা কথা উল্লেখ কৰিব লাগিব যে কিছুদিন পূৰ্বে যি ঘটনা সংঘটিত হৈছিল অনুৰূপ ঘটনা সংঘটিত হৈছে মঙলদৈত যাক লৈ আচলতে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে কিন্তু এতিয়ালৈ কোনো ধৰণৰ সংঘটিত লাভ কৰিব পৰা নাই কোনো ধৰণৰ আচলতে তথ্য ইতিমধ্যে আৰক্ষীয়ে লাভ কৰা নাই ৰাইজৰ মাজত এক চেপা উত্তেজনা বিৰাজ কৰিছে বুলি ক'ব লাগিব নৱজ্যোতি স্থানীয় লোকে এই কথাও কৈছে যে এটা পৰিকল্পিত কাৰ্যকলাপৰ ই অংশ হয় জানি বুজি পৰিকল্পনা অনুসৰি কামবোৰ কৰি আছে কোনোবাই নিশ্চয়কৈ আচলতে জানি বুজি পৰিকল্পনাৰে এই সমগ্ৰ কাণ্ড সংঘটিত কৰিছে বুলি স্থানীয় লোকসকলে ক'ব বিচাৰিছে এইকাৰণে এই কথা উল্লেখ কৰিছে যে কিছুদিন পূৰ্বে এই একেই ঘটনা সংঘটিত হৈছে কিছুদিন পূৰ্বে যি 16টাকৈ মূৰ্তি ভাঙি দিয়া হ'ল একেই কালী মন্দিৰ ভাঙি দিয়া হ'ল এইবাৰ মনসা মন্দিৰ এটা মনসা মন্দিৰ দুটা কালী মন্দিৰৰ মূৰ্তি ভাঙি দিয়া হ'ল আচলতে সমগ্ৰ পৰিকল্পনা ৰচনা কৰি এই দুৰ্বৃত্তই এই ঘটনা সংঘটিত কৰিছে এটা কথা আমি উল্লেখ কৰিব লাগিব যদি এই 5জন যি লোকক গ্ৰেপ্তাৰ কৰিছিল সেই গ্ৰেপ্তাৰ কৰাৰ পিছত লোককেইজনক ভালদৰে সোধা পোছা কৰা হৈছিল নে নাই বা আৰু অন্য লোক ইয়াৰ লগত জড়িত হৈ আছে নেকি সেই বিষয়ে আৰক্ষীয়ে ক'ৰবাত সুৰুঙাত থাকি গ'ল নেকি আৰক্ষীৰ হাতত যি আৰক্ষীয়ে তথ্য লাভ নকৰিলে নেকি যাৰ কাৰণে এই ধৰণৰ ঘটনাবিলাক পুনৰ একেই ঘটনা সংঘটিত হ'বলৈ পাৰে যদি এই 5জন লোকৰ বাহিৰে আৰু কোনোবা লোক আছিল সেইসকলক কিয় গ্ৰেপ্তাৰ কৰা নহ'ল বা সেইসকলক কিয় সোধা পোছা কৰা নহ'ল তদন্ত আয়লৈ কিয় অনা নহ'ল সেই আৰক্ষীয়ে তদন্তৰ ক্ষেত্ৰত কিবা খুঁটিয়াই থাকি গ'ল নেকি যাৰ কাৰণে এই পুনৰ এই দুৰ্বৃত্তসকলে পুনৰ পৰিকল্পনা ৰচি এই ধৰণৰ ঘটনা সংঘটিত কৰিবলৈ পাৰে সেয়াও কিন্তু প্ৰশ্ন উদয় হৈ পৰিছে আৰক্ষীৰ বিৰুদ্ধে নৱজ্যোতি এতিয়া স্থানীয় লোকসকলে এটা দাবী কৰিছে যে সেই অঞ্চলটোত নিৰাপত্তাৰ সঠিক ব্যৱস্থা গ্ৰহণ কৰিব লাগে এতিয়াও বহু মন্দিৰ আছে যিবোৰ অক্ষত অৱস্থাত আছে য'ত হাতুৰা পৰা নাই এনেধৰণৰ দুৰ্বৃত্তৰ সেই মন্দিৰসমূহত নিৰাপত্তাৰ ক্ষেত্ৰত আৰক্ষীয়ে কি পৰিকল্পনা গ্ৰহণ কৰিছে নিশ্চয় আমি স্থানীয় লোকসকলক কথা পাতোতে এটা কথাই তেওঁলোকে কৈছে যে আচলতে অসুৰক্ষিত অনুভৱ কৰা বুলি তেওঁলোকে পোনপটীয়াকৈ উল্লেখ কৰিছে কাৰণ এই যি অঞ্চলটো আচলতে ভিতৰুৱা অঞ্চল গাঁও অঞ্চল যি অঞ্চলত আচলতে পথ বুলি ক'বলৈ গ'লে আছে যদিও যি ভিতৰুৱা পথ যি পথেৰে অহা যোৱা প্ৰায় আৰক্ষী স্থানত কোনো ধৰণৰ আৰক্ষী ইয়াতে নাহে বা তহলদাৰী আৰক্ষী ইয়াতে কোনো ধৰণৰ আৰক্ষী নাহে যাৰ কাৰণে এতিয়া এই ধৰণৰ ঘটনা সংঘটিত হোৱাৰ পিছত এতিয়া অসুৰক্ষিত অনুভৱ কৰা বুলি উল্লেখ কৰিছে আৰু এটা কথা উল্লেখ কৰিছে স্থানীয় লোকসকলে যে এই যি ঘটনা সংঘটিত কৰিছে এয়া প্ৰথম ঘটনা নেকি ইয়াৰ পিছত নতুন কিবা পৰিকল্পনা ৰচাৰ কাৰণে এয়া আৰম্ভণি নেকি সেই ধৰণৰ কথাও কিন্তু স্থানীয় লোকসকলে উল্লেখ কৰিছে যাৰ কাৰণে অসুৰক্ষিত অনুভৱ কৰিছে আৰু আৰক্ষী
ব্যৱস্থা ইয়াতে কৰিব লাগে বুলিও দাবী জনাইছে স্থানীয় লোকসকলে। নৱজ্যোতি, পূৰ্বৰ ঘটনা সন্দৰ্ভত যি 5জনক কৰায়ত্ব কৰা হৈছিল তেওঁলোক জামিনত মুকলি হৈ আহিছে নেকি? নিশ্চয়, এতিয়ালৈকে জামিনত মুকলি হোৱা নাই, বৰ্তমান জেল হাজতত আছে। কিন্তু সেইটো কথাই পুনৰ আমি উল্লেখ কৰিব বিচাৰিছো যে জেলত থকা সময়ত এই ধৰণৰ ঘটনা কিয় হ'বলৈ পালে, বা আৰক্ষীয়ে যদি আৰু কোনোবা লোক যদি ইয়াৰ লগত জড়িত হৈ আছে সেই লোকসকলক গ্ৰেপ্তাৰ নকৰিলে নেকি, গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম নহ'ল নেকি, যাৰ কাৰণে এই ধৰণৰ পুনৰ ঘটনা সংঘটিত হ'বলৈ পালে। নৱজ্যোতি, আপুনি লাইনত থাকিব, পৰৱৰ্তী সময়ত পুনৰ যোগাযোগ স্থাপন কৰিম। আজিৰে পৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক অধিৱেশন জামুগুৰিহাটৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত ৩ দিনীয়াকৈ অনুষ্ঠিত হৈছে শংকৰ সংঘৰ অধিৱেশন। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনক লৈ উখল মাখল হৈ পৰিছে জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰ। দ্বিতীয় বৈকুণ্ঠপুৰীত পৰিণত জামুগুৰিহাটৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰ, য'ত হৰিনামৰ ধ্বনি শুনিবলৈ পোৱা গৈ আছে প্ৰতিটো সময়ত। অধিৱেশনথলীত ধ্বনিত হৈছে জয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ। ইপিনে ২০০০ বিঘা ভূমিৰ বিশাল সমন্বয় ক্ষেত্ৰত দৈনিক প্ৰায় ১০ লাখ ভকতক চোৱা চিতা কৰিব কেন্দ্ৰীয় সেৱা বাহিনীয়ে। অধিৱেশনথলীত নিৰ্মাণ কৰা হৈছে সুবিশাল ভোজনালয়। বিশাল ভোজনালয়ত ১৫,০০০ ভকতে একেলগে গ্ৰহণ কৰিব পাৰিব পুৱা আৰু গধূলিৰ আহাৰ। ৰান্ধনীশালত খন্দা হৈছে ৩০ শতাধিক চৌকা। প্ৰতিদিনে ১০০০ ৰান্ধনীয়ে আহাৰ প্ৰস্তুত কৰিব ৰান্ধনীশালত। নতুন চৰকাৰৰ শপত গ্ৰহণৰ পাছতে পুনৰ উত্তপ্ত মণিপুৰ। উপ মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণৰ বিৰুদ্ধে প্ৰতিবাদ। চুৰাচান্দপুৰত ৰাজপথ অৱৰোধ কুকি প্ৰতিবাদকাৰী। নিৰাপত্তাৰক্ষীৰ বাহনত অগ্নিসংযোগ, উত্তেজিত প্ৰতিবাদকাৰীয়ে নিৰাপত্তাৰক্ষীলৈ শিলগুটি নিক্ষেপ কৰে। উত্তেজিত প্ৰতিবাদকাৰীক ছত্ৰভংগ দিয়াবলৈ কন্দুৱা গেছ প্ৰয়োগ কৰা হয়। নিৰাপত্তাৰক্ষীৰে হোৱা সংঘৰ্ষত কেইবাজন লোক আহত হৈছে। এয়া পৰিস্থিতি দেখুৱাইছোঁ। মণিপুৰৰ চুৰাচান্দপুৰত পুনৰ উত্তপ্ত পৰিস্থিতি। ইতিমধ্যেই নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত কেইবাজনো লোক আহত হৈছে। স্থানীয় লোকে বিশেষকৈ উপ মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণৰ পাছতে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। কুকি লোকসকলৰ এই প্ৰতিবাদ ৰাজপথ অৱৰোধ কৰে, কেইবাখনো বাহনৰ ক্ষতিসাধন কৰে আৰু আৰক্ষীৰ সৈতে প্ৰত্যক্ষ সংঘাতত লিপ্ত হয়। আৰক্ষীলৈ শিলগুটি নিক্ষেপ কৰে। প্ৰত্যুত্তৰত আৰক্ষীয়েও পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবৰ বাবে কন্দুৱা গেছ প্ৰয়োগ কৰে আৰু তাৰ ফলত বহুকেইজন আঘাতপ্ৰাপ্ত হৈছে। মেঘালয় ট্ৰেজেডিত নিহতৰ সংখ্যা ১৮ জনলৈ বৃদ্ধি পাইছে। মৃত্যু গহ্বৰৰ পৰা এই পৰ্যন্ত উদ্ধাৰ হৈছে ১৮ জন শ্ৰমিকৰ মৃতদেহ। ইয়াৰে অধিকাংশ অসমৰ শ্ৰমিক বুলি সন্দেহ কৰা হৈছে। ইতিমধ্যে মৃত ৩জন শ্ৰমিক অসমৰ কাটিগড়াৰ বুলি চিনাক্ত কৰা হৈছে। ইপিনে অগ্নিদগ্ধ অৱস্থাত এজনক উদ্ধাৰ কৰি সংকটজনক অৱস্থাত ভৰ্তি কৰোৱা হৈছে শ্বিলঙৰ হস্পিটেলত। বৰ্তমানেও ঘটনাস্থলীত অব্যাহত আছে NDRF, SDRF, আৰক্ষী তথা অগ্নি নিৰ্বাপক বাহিনীৰ উদ্ধাৰ অভিযান। কয়লা খনিটোত বৰ্তমানেও বহু শ্ৰমিক আবদ্ধ হৈ থকাৰ সন্দেহ কৰা হৈছে। বৃহস্পতিবাৰে দুপৰীয়া পূব জয়ন্তীয়া পাহাৰৰ থাংস্কুৰ কয়লা খনিত সংঘটিত হৈছিল এই ভয়ংকৰ ঘটনাটো। ডাইনামাইট বিস্ফোৰণৰ ফলত খহি পৰিছিল কয়লা খনিৰ বৃহৎ অংশ। মেঘালয়ৰ অবৈধ কয়লা খনিত ভয়ংকৰ বিস্ফোৰণৰ ঘটনা সংঘটিত হোৱাক লৈ উদ্বিগ্ন হৈ পৰিছে মেঘালয় চৰকাৰৰ লগতে কেন্দ্ৰীয় চৰকাৰ। আগুন লাগছে কুয়ার উঠাই যাব হামাইছি না
Kolektif por kayola. Suara isun na. Udah miskin baru kayaknya deh. Miskin baru tuh. দেখো রে বাবা ইয়াইন কুয়ারিতে আগুন লাগছে সারা মানুষ ভিতরে ব্লাস্টিং মারিয়া ও দেখো সব মানুষ খামো ভিতরে আৰু মেঘালয়ৰ কয়লা খনি বিস্ফোৰণৰ তদন্ত ঘোষণা কৰা হৈছে তদন্ত ঘোষণা মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ অভিযুক্তৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰ ব্যৱস্থা শ্ৰমিকৰ জীৱনৰ লগত হেতালি খেলা কাকো ৰেহাই দিয়া নহ'ব অবৈধ কয়লা খনন কাৰ্যৰ বিৰুদ্ধে মেঘালয়ৰ মুখ্যমন্ত্ৰীয়ে সকিয়নি প্ৰদান কৰিছে ঘটনা সন্দৰ্ভত আৰক্ষীৰ নিজাববীয়া গোচৰ ৰুজু 14/2026 নম্বৰৰ গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰা হৈছে ইফালে বিএনএছৰ 105 118-2 3-5 ধাৰা সন্নিৱিষ্ট কৰা হৈছে কয়লা খনি বিস্ফোৰণত নিহতৰ পৰিয়াললৈ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ সমবেদনা জ্ঞাপন কয়লা খনি বিস্ফোৰণত নিহতৰ পৰিয়াললৈ মেঘালয় চৰকাৰৰ তৰফৰ পৰা 3 লাখ টকাকৈ এককালীন সাহায্য ঘোষণা কৰা হৈছে Today we had a very tragic incident that took place in East Gentia Hills, where a dynamite explosion had occurred at an illegal coal mine in Minsingot, Thangsko area in East Gentia Hills. This happened today at around 11 a.m. 18 people are reported dead because of this blast. One person is injured and has been shifted to the Yalong Civil Hospital. At the same time, individuals who are involved in any kind of illegal activities, number one, action will be taken. As I said, whoever is responsible for this particular incident, very, very strict action will be taken. We will not let anybody who's involved in this let go. But at the same time, as I said, that with the starting of scientific mining, it is expected that all our miners will apply for the mining. Now the option is there. These are things that cannot be tolerated anymore. So therefore, we will take action against all those who are involved, and at the same time, urge all who are involved in any kind of mining activity that scientific mining is now open, and they should not, I repeat, they should not engage in any more of any kind of illegal activities which endangers life. We are waiting for further report that comes in, and based on that, I will be in regular touch with the press. আনফালে মেঘালয়ত নিহত অসমৰ শ্ৰমিকৰ পৰিয়াললৈ সাহায্য ঘোষণা কৰা হৈছে কয়লা খনিত কাটি কৰাৰ 3 গৰাকী শ্ৰমিকৰ কৰুণ মৃত্যু হয় নিহতৰ পৰিয়াললৈ 5 লাখ টকাৰ সাহায্য ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিহতৰ ঘৰলৈ 2 মন্ত্ৰী বিধায়কক যোৱাৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে মন্ত্ৰী কৌশিক ৰায় আৰু বিধায়ক কমলাক্ষ দেৱ পুৰকায়স্থক মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছে কয়লা খনি বিস্ফোৰণত নিহতৰ ভিতৰত আৰু অসমৰ শ্ৰমিক থকাৰ আশংকা কৰা হৈছে মেঘালয়ৰ কয়লা খনিত নিহত অসমৰ 3 শ্ৰমিকৰ পৰিচয় উদ্ধাৰ কৰা হৈছে কয়লা খনিত প্ৰাণ গ'ল কাটিগড়াৰ 2 ভাতৃৰ নিহত 2 ভাতৃ আনোৱাৰ হুছেইন আৰু দিলদাৰ হুছেইন কাটিগড়াৰ 25 বছৰীয়া নিমান উদ্দিন নামৰ এজনৰো মৃত্যু হৈছে কাটিগড়া সমষ্টিৰ 3 গৰাকী অসমৰ শ্ৰমিকৰ নাম আমি পাইছোঁ আমাৰ বিধায়ক কমলাক্ষ দেৱ পুৰকায়স্থক মই 3 গৰাকী শ্ৰমিকৰ ঘৰলৈ যাব অনুৰোধ কৰিছোঁ আমাৰ মন্ত্ৰী কৌশিক ৰায়ো যাব আৰু 3 গৰাকী পৰিয়াললৈ আমি 5 লাখ টকাকৈ আৰ্থিক সাহায্য ঘোষণা কৰিছোঁ বাকি নিহতসকলৰ সবিশেষ আমি মেঘালয় চৰকাৰক জনাবলৈ অনুৰোধ কৰিছোঁ আমাৰ মুখ্য সচিব মেঘালয়ৰ মুখ্য সচিবৰ লগত সম্পৰ্ক ৰক্ষা কৰি আছে মেঘালয়ৰ কয়লা খনিত নিহতৰ পৰিয়াললৈ প্ৰধানমন্ত্ৰীৰ সাহায্য ঘোষণা নিহতৰ পৰিয়াললৈ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় সাহায্য নিধিৰ তৰফৰ পৰা 2 লাখ টকাকৈ ঘোষণা আহতলৈ 50,000 টকাকৈ সাহায্য ঘোষণা প্ৰধানমন্ত্ৰীৰ মেঘালয় ট্ৰেজেডিক লৈ শোক প্ৰকাশ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ইফালে মেঘালয় ট্ৰেজেডিক লৈ উদ্বিগ্নতা প্ৰকাশ কৰিছে কেন্দ্ৰীয় কয়লা আৰু খনি মন্ত্ৰী জি কিষাণ ৰেড্ডীয়ে এই ঘটনা সন্দৰ্ভত মেঘালয় চৰকাৰৰে যোগাযোগত আছে কেন্দ্ৰীয় মন্ত্ৰীগৰাকী উদ্ধাৰ অভিযান সন্দৰ্ভত মেঘালয় চৰকাৰৰ পৰা বুজ লৈছে কেন্দ্ৰীয় মন্ত্ৰী জি কিষাণ ৰেড্ডীয়ে
লগতে অনাগত দিনত এনেধৰণৰ ঘটনাৰ পুনৰাবৃত্তি যাতে নহয় তাৰ বাবে ব্যৱস্থা লোৱাৰ নিৰ্দেশ দিছে বিভাগীয় মন্ত্ৰীগৰাকীয়ে। মেঘালয়ৰ ট্ৰেজেডিক লৈ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ টেলিফোনিক বাৰ্তালাপ। উদ্ধাৰ অভিযানত কেন্দ্ৰীয় চৰকাৰে পৰ্যাপ্ত সহায় কৰাৰ আশ্বাস কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ। আৰু মেঘালয়ৰ ট্ৰেজেডিক লৈ শোক প্ৰকাশ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু আৰু উপৰাষ্ট্ৰপতি CT ৰাধাকৃষ্ণনৰ। নিহতৰ পৰিয়াললৈ ৰাষ্ট্ৰপতি তথা উপৰাষ্ট্ৰপতিয়ে ছ'চিয়েল মিডিয়া এক্স মাধ্যমযোগে জ্ঞাপন কৰিলে সমবেদনা। লগতে আহতৰ আশু আৰোগ্য কামনা কৰিলে ৰাষ্ট্ৰপতি তথা উপৰাষ্ট্ৰপতিয়ে। অৰুণাচলত নৰখাদকে আৰক্ষী কনিষ্টবলক স্বীকাৰ কৰা স্থানতে উদ্ধাৰ হৈছে মৃত বাঘিনী। অৰুণাচলৰ লোৱাৰ দিবাং ভেলীত মৃত বাঘিনীজনী উদ্ধাৰ কৰা হৈছে। প্ৰায় 2 বছৰীয়া বাঘিনীজনীক মূৰত গুলীয়াই হত্যা কৰা হয়। নৰখাদক বাঘৰ সন্ধানত অভিযান চলাবলৈ যোৱা বন বিভাগে উদ্ধাৰ কৰে মৃত বাঘিনীজনী। মৃত এই বাঘিনীজনী উদ্ধাৰৰ পাছতেই এটা ভিডিঅ'ক লৈ চলিছে সৰব চৰ্চা। অৰুণাচলৰে এজন লোকে চিকাৰলৈ ওলোৱা বুলি সামাজিক মাধ্যমত আপলোড কৰিছিল এটা ভিডিঅ'। বন্যপ্ৰাণী হত্যা কৰিবলৈ নহয়, শয়তান হত্যা কৰিবলৈ ওলোৱা বুলি মন্তব্য কৰিছিল লোকজনে। সেই লোকজনে সামাজিক মাধ্যমত ভিডিঅ' আপলোড কৰাৰ পাছতেই উদ্ধাৰ হ'ল 2 বছৰীয়া এই বাঘজনীৰ মৃতদেহ। অৱশ্যে বাঘজনীক কোনে হত্যা কৰিলে সেয়া এতিয়াও স্পষ্ট কৰা নাই অৰুণাচলৰ বন বিভাগ তথা আৰক্ষীয়ে। উল্লেখযোগ্য যে 3 দিন পূৰ্বে একেটা অঞ্চলত নৰখাদকৰ বলি হৈছিল কনিষ্টবল চিকচেং মানপাং। মঙলবাৰে উদ্ধাৰ হৈছিল নামচাই জিলাৰ মানফাইচেং গাঁৱৰ বাসিন্দা মানপাঙৰ মৃতদেহ। সোমবাৰে সন্ধিয়া দিবাং উপত্যকা জিলাৰ আনিনীৰ পৰা ৰয়িঙলৈ বাইকেৰে আহি থকা অৱস্থাত বাঘে মানপাঙক আক্ৰমণ কৰিছিল। এই ঘটনাৰ পাছতে নৰখাদকক ধৰিবলৈ বন বিভাগে নিয়োজিত কৰিছিল এটা বন কৰ্মীৰ দল। ঘটনাস্থলীত প্ৰায় 4টা বাঘৰ বিচৰণৰ দৃশ্য বন্দী হৈছিল কেমেৰাত। ইতিমধ্যে ৰাষ্ট্ৰীয় বাঘ সংৰক্ষণ কৰ্তৃপক্ষই বাঘিনীৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। কাছাৰৰ লক্ষীপুৰত 14 কোটি টকাৰ ড্ৰাগছ জব্দ। 154টা চাবোনৰ বাকচত উদ্ধাৰ 1.88 কিলোগ্ৰাম হেৰইন। ঘটনাস্থলীৰ পৰা জব্দ হৈছে 10,000 ইয়াবা টেবলেট। জেভিয়েন ভিফে নামৰ এজন সৰবৰাহকাৰীৰ পৰা জব্দ কৰা হৈছে এই ড্ৰাগছখিনি। মণিপুৰৰ পৰা বৰাক নদীৰ মাজেৰে সৰবৰাহ কৰিছিল এই ড্ৰাগছখিনি। জেভিয়েন ভিফেৰ ঘৰ মণিপুৰৰ জিৰিবাম জিলাত। গোপন তথ্যৰ ভিত্তিত আৰক্ষীয়ে লক্ষীপুৰৰ তোলেগ্ৰাম অঞ্চলত চলাইছিল অভিযান। কালি আমাৰ বিশেষ সূত্ৰে আমাৰ খবৰ এটা আছিলে যে বৃহৎ সংখ্যক ড্ৰাগছ কিছু ব্যৱসায়ী নাওৰ জৰিয়তে আমাৰ কাছাৰ জিলাৰ যিটো লক্ষীপুৰ অঞ্চল সেই অঞ্চলেদি আমাৰ কাছাৰ জিলাত সোমাবলৈ তেওঁলোকে চেষ্টা কৰি আছিলে আৰু ইয়াৰ বিপৰীতে এটা অভিযান চলোৱা হৈছিলে আৰু এই অভিযান কালত আমাৰ লগত আসাম ৰাইফলছৰ দলো আছিলে আৰু এই যৌথ অভিযানত এগৰাকী ব্যক্তি তেখেতৰ নাম জেভিয়েন ভাইপে আৰু তেওঁৰ পজিশ্যনৰ পৰা 154টাকৈ চাবোনৰ বাকচ য'ত 1 কিলো 880 গ্ৰাম হেৰইন আৰু তাৰ লগতে 10,000 ইয়াবা টেবলেট আমি হাতে নাতে ধৰিবলৈ সক্ষম হৈছোঁ। বিজেপি কাৰ্যালয়ত টিকট বিচাৰি ভিৰ কৰা একাংশক ধমক মুখ্যমন্ত্ৰীৰ। কংগ্ৰেছৰ কালচাৰ বিজেপিৰ কাৰ্যালয়ত নহ'ব। টিকট বিচাৰি ইয়াত ভিৰ নকৰিব। গ্ৰুপ বান্ধি টিকটৰ বাবে অহা লোকক কেতিয়াও আমি প্ৰশ্ৰয় নিদিওঁ। এনে কালচাৰ নচলিব। মই জেডি মানুহ, আপোনালোকে যি কয় তাৰ ওলোটা কৰিম মই। বিলাসীপাৰাৰ পৰা অহা একাংশ লোকক ধমক দি মুখ্যমন্ত্ৰীয়ে এইখিনি কথা সদৰি কৰে। বাজপেয়ী ভৱনত আছিল বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া আৰু মুখ্যমন্ত্ৰীৰ নিৰ্বাচন কেন্দ্ৰিক বৈঠক। মুখ্যমন্ত্ৰী উপস্থিত হোৱাৰ লগে লগে বিলাসীপাৰাৰ একাংশ দলীয় কৰ্মীয়ে সমৰ্থিত প্ৰাৰ্থীৰ টিকট বিচাৰি আগচি ধৰিছিল মুখ্যমন্ত্ৰী। বিলাসীপাৰাত আপোনালোকৰ প্ৰথম ভুলকৈ এটা শব্দ উলিয়াই ল'লে খিলঞ্জীয়া। বিজেপিত কোনো খিলঞ্জীয়া নাই, সকলো অসমীয়া, সকলো ভাৰতীয়। আপোনালোকে মই অশোক সিংক খুব ভাল পাওঁ, কি শুনিছে? গতিকে আপোনালোকে ইয়াতে খিলঞ্জীয়া, অখিলঞ্জীয়া, ভাৰতীয়, অসমীয়া এই ৰাজনীতি নকৰিব। মন আছে কংগ্ৰেছত ভোট দিব, কিন্তু বিজেপিৰ অফিচৰ তলত বহি মই বড়ো, মই কছাৰী, মই খিলঞ্জীয়া, মই অসমীয়া, মই ভাৰতীয় এই ৰাজনীতি নকৰিব। আমি চব সনাতনী। গতিকে মই ক'লোঁ নহয়, আপোনালোকে যিটো লাইনত কাম আৰম্ভ কৰিছে
এইটো লাইনত আপোনালোকৰ কোনো লাভ নহয়। মই সিদিনাখনো বিলাসীপাৰাত কৈ গৈছোঁ, ইয়াতে আপোনালোকে বিজেপিত এই বস্তুটো নোসোমাব। আপোনালোকে বিলাসীপাৰাত সোমাবতো, কালি গৌৰীপুৰত সোমাব, কালি ধুবুৰীত সোমাব। এই বেয়া কামটো আপোনালোকে ইয়াত নকৰিব। আৰু নহয়, মই জেডি মানুহ, আপোনালোকে অশোক সিঙক নিদিব বুলি ক'লে মই দি দিম। হাৰাটো এনেও হাৰিব নহয়, কোনো প্ৰকাৰে নিদিয়ে। তাতে যিটো সমষ্টিত 55% কোন আছে, 50% কোন আছে, যোৱাবাৰ কিমান ভোটত হাৰিছে, লোকসভাত কিমান ভোটত হাৰিছে, আপোনালোক চব জানে। জানি পেলাই এতিয়া আপোনালোকক কোনোবাই পুছ কৰি দিছে যে যেনে তেনে হিন্দু মানুহকেইটা যদি কিবা কাৰণত জীয়াই থাকিব পাৰে, আপোনালোকে কাজিয়া পেচাল কৰি এইকেইটাকো বেয়া কৰি দিয়ে। সেইকাৰণে আপোনালোকৰ এই ৰাজনীতিটো বিজেপি অফিচত নকৰিব। আৰু যাতে মই আপোনালোকক বিজেপি অফিচত মই এইবিলাক কথা কোৱা দেখা নাপাওঁ। আপোনালোকে কওক যে অমুক প্ৰাৰ্থী ভাল, তমুক প্ৰাৰ্থী বেয়া, তমুক প্ৰাৰ্থী পাৰ্টীত লাগি আছে, তমুক প্ৰাৰ্থী বেয়া। খিলঞ্জীয়া এই কথাবিলাক নক'ব, মানুহে দুখ লাগে। আমি চব সনাতনী মানুহ, আৰু সনাতনী মানুহৰ মাজত 2-3 ভাগ নকৰোঁ। আৰু আপোনালোকে কেতিয়াও নাভাবিব এইবিলাক মই যাম অশোক সিঙিৰ কাৰণে, কম যে অশোক সিঙিক মই কিতাপ লিখিলোঁ। যদি নৰেন্দ্ৰ মোদীয়ে অশোক সিঙিক টিকট দিয়ে, মই ফাৰ্ষ্ট নমিনেশ্যনত ল'ব। আপোনাৰ কথামতে দেশ নচলে। গতিকে এইবিলাক কাম, এইটো কংগ্ৰেছ কালচাৰটো ইয়াত নাহিব। অফিচৰ তলত আহি ইটো দিয়ক সিটো দিয়ক, এইবিলাক এইটো হ'ল কংগ্ৰেছ কালচাৰ। বিজেপিৰ এইটো নিয়ম নহয়। মণ্ডলত আমাৰ অবজাৰ্ভাৰ যাব, সমষ্টিত যাব, ৰাইজচুমাৰী হ'ব, ভোটিং হ'ব, শ্লিপ দিব। ইয়াত এটা ছিষ্টেমত টিকেট হয়তো। কংগ্ৰেছৰ নেতাবিলাকে ভাল পায় নিজৰ ঘৰৰ সন্মুখত মানুহ জুম বান্ধি থাকিব। আমি এইটো ভাল নাপাওঁ। ইয়াতে আমাৰ অবজাৰ্ভাৰ যাব, বহিব বিলাসীপাৰাত, মানুহক মাতিব, শ্লিপ ল'ব, ভোটিং ল'ব, যি ল'ব, লৈ ডিষ্ট্ৰিক্টত আহিব, ডিষ্ট্ৰিক্টৰ পৰা ষ্টেটত যাব, ষ্টেটৰ পৰা চেণ্ট্ৰেল পাৰ্লিয়ামেণ্টাৰী বৰ্ডত যাব। আমাৰ পাৰ্টিটো কংগ্ৰেছ নহয় নহয়, এইটো আপোনালোকে কংগ্ৰেছীকৰণ কৰি নিদিব। এই এটা গ্ৰুপ বান্ধি ল'ব, যোন আহিব তাক ঘেৰাও কৰি ধৰিব, এইবিলাক নকৰিব। এইবিলাক কৰিলে মনটো দিনটো ইলেকশ্যন কেম্পেইন কৰি আহে, মানুহবোৰ চিন্তাত আহে। আপোনালোকে এনেকৈ এতিয়া যদি মই আপোনালোকক এটা এটাকৈ নাম সোধোঁ, কিবা কাহিনী ওলাব। এইটো নকৰিব, কাৰণ এইটো পাৰ্টি কিবা ক'ব আছে। দিলীপ শইকীয়াৰ ৰুমত যাওক, এপইণ্টমেণ্ট লওক, দিলীপ শইকীয়া ধুনীয়াকৈ 10টা কথা কৈ থৈ আহক। তেতিয়া ইয়াত যোনে উঠি আহিব তাকেই আপোনালোকে ধৰিব। এইটোতো কোনো নিয়ম নহয়। এইবিলাক কাম ৰাজীৱ ভৱনত হয়, আমাৰ পাৰ্টিত এইটো নহয়। য'ত ওপৰত দিলীপ শইকীয়াৰ ৰুম আছে, বাহিৰত বহক, ধুনীয়াকৈ 5জন সোমাওক। অধ্যক্ষ মহোদয়, মই এইটো কথা ক'ব খুজিছোঁ, তেওঁ শুনিব। কিন্তু এনেকৈ মিডিয়াৰ আগত, কেমেৰাৰ আগত এইটো বেয়া সিটো বেয়া, তেওঁলোকে এটা ৰাতি নিউজ কৰিব, পৰ্টেলত বজাব, পাৰ্টিটো দুৰ্বল হৈ যাব। এইবিলাক নকৰিব। আমাৰ পাৰ্টিত টিকেটৰ কাৰণে যোনে ইয়াত টিকেটৰ কাৰণে আহিব তাৰে টিকট যাব। আৰু মই সমষ্টিত গৈ ক'ম যে মই কাটিছোঁ। নিৰ্বাচনৰ প্ৰাক্ষণত অধিক তৎপৰ ৰাজ্যিক বিজেপি। বাজপেয়ী ভৱনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত সাংগঠনিক বৈঠক। বাজপেয়ী ভৱনত অনুষ্ঠিত বৈঠকত উপস্থিত থাকে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া, কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, পল্লৱ লোচন দাসকে ধৰি বিজেপিৰ কেইবাগৰাকীও নেতা। ইপিনে বাজপেয়ী ভৱনত মুখ্যমন্ত্ৰী উপস্থিত হোৱা মাত্ৰকে বিলাসীপাৰাৰ একাংশ দলীয় কৰ্মীয়ে কেনেধৰণে ভিৰ কৰিলে সেয়া আমি ইতিমধ্যে আপোনালোকক দেখুৱালোঁ। নিৰ্বাচন সমাগত আৰু তাৰ আগে আগে বাজপেয়ী ভৱনত এই বিশেষ বৈঠকখন অনুষ্ঠিত হয়। নামনি অসমৰ সংখ্যালঘু অঞ্চলত অখিল গগৈক নিৰ্বাচন খেলাৰ পৰামৰ্শ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। নামনি অসমৰ সংখ্যালঘু অঞ্চলত নিৰ্বাচন নেখেলিলে বিধানসভাত অখিল গগৈক মিছ কৰিম বুলি কটাক্ষ মুখ্যমন্ত্ৰীৰ। অখিল গগৈ ডাঙৰীয়াক কালি মই শিৱসাগৰলৈ গৈছিলোঁ, তেওঁ মোৰ লগত আছিল। সকলো মহিলা ৰাইজে তেওঁক যি ধৰণে সম্বোধন কৰি আছে, মই ক'ব খোজা নাই শব্দটো, তাৰ পৰা মোৰ লাগে যে ইতিমধ্যে অসমীয়া জনতাৰ হৃদয়ৰ পৰা ক'ৰবাত যদি তেওঁ আছিলোঁ, এতিয়া তেওঁ বহুত দূৰত গুচি গ'ল। মইতো পৰামৰ্শ দিম অখিল গগৈক যে তেওঁ যদি ইলেকশ্যনো খেলে
এনেকুৱা এটা সমষ্টিতে খেলিব লাগিব য'ৰ মানুহে পৰঠা বিৰিয়ানী বনাই তেওঁক খুৱাব। বাকী জাগাতটো এইবাৰ তেওঁ জিকিব মোৰ সন্দেহ আছে। যোৱাকালি অন্তত মইতো নন পলিটিকেল মিটিঙত গৈছিলোঁ, যিটো মই দেখি আহিলোঁ মানুহে তেওঁৰ কথা বতৰাক বহুত সহজভাৱে লোৱা নাই যেন লাগে। কিন্তু মইতো আৰু ভোটাৰ নহয়, চূড়ান্ত শব্দটোতো মই ক'ব নোৱাৰোঁ। কিন্তু মোৰ যিটো ধাৰণা মই দেখি আহিলোঁ, মই যদি অখিলক লগ পাওঁ মই এইটোৱে পৰামৰ্শ দিম যে নামনি অসমৰ কোনোবা এটা চিটত য'ত নেকি তেখেতক ভাল পোৱা মানুহবিলাক আছে তাতে তেওঁ এটা চিটত খেলিব লাগে, নহ'লে বিধানসভাত আমি তেওঁক মিছ কৰিম। গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য। গৌৰৱ গগৈৰ পত্নীৰ পাকিস্তানত আছে বেংক একাউণ্ট। পাকিস্তানৰ পৰা দৰমহালৈ পাকিস্তানৰ বেংকত ধন ৰাখিছিল গৌৰৱ গগৈয়ে। ৰাজীৱ গান্ধী ৰাজনীতিলৈ অহাৰ পিছত সোনিয়া গান্ধীয়ে ভাৰতীয় নাগৰিকত্ব গ্ৰহণ কৰিছিল। কিন্তু গৌৰৱ গগৈৰ পত্নী আৰু সন্তানে তেওঁ ভাৰতৰ সাংসদ হোৱাৰ পিছতো কিয় বিদেশৰ নাগৰিকত্ব লৈ আছে বুলি প্ৰশ্ন মুখ্যমন্ত্ৰীৰ। মই ইমানটোৱে ক'লোঁ যে গৌৰৱ গগৈৰ পৰিবাৰে নিজেই কৈছে যে মই পাকিস্তানৰ দৰমহা পাইছিলোঁ, পাকিস্তানৰ বেংক একাউণ্টতে ৰাখিছিলোঁ, আৰু বেংক একাউণ্টটো বন্ধ কৰি দিয়া বুলিও আমাক কোৱা নাই। গতিকে এইটো এটা ক্লিয়াৰ ফেক্ট যে তেওঁলোকৰ টকা বিদেশী দি আহে, বিদেশতে থাকে, আৰু এইটো এটা বহুত ডাঙৰ ষড়যন্ত্ৰ। 8 তাৰিখে মই কমেই ফ্লপ শ্ব' যদি পাকিস্তানৰ লগত নিজৰ 2টা ল'ৰা ছোৱালী বিদেশী আৰু তেওঁ হ'ব অসমৰ মুখ্যমন্ত্ৰী, সেইটো ফ্লপ শ্ব' বুলি কয় নেকি? তেওঁৰ পৰিবাৰ বিয়া হোৱাৰ পিছতো যদি সোনিয়া গান্ধী ভাৰতীয় নাগৰিক হ'ব পাৰে, গৌৰৱ গগৈৰ পত্নী কিয় হ'ব নোৱাৰে? তাৰ মানে এজন পৰিবাৰত 4জন সদস্য থাকিব, পুলিচৰ মানুহে আহি মুখ্যমন্ত্ৰীজনক চিক্ৰেট কথা কেনেকৈ ক'ব? বাকী 3জনটো বিদেশী নাগৰিক। আৰু মই কোৱাৰ আগতে তেওঁ নিজে এফিডেভিটত ক'ব লাগিছিল নে নাই যে মোৰ 3টাই বিদেশী বুলি? যোৰহাটত ইলেকশ্যন খেলাৰ আগতে যোৰহাটৰ মানুহক ক'ব লাগিছিল নে নাই? আৰু মই যদি এক কদম আগত গৈ সোধো ধৰ্মবিলাক কি সেইটো কওক। মই 8 তাৰিখে ময়ে ক'ম, কিন্তু মই তেওঁক কৈছোঁ যে মই কোৱাৰ আগতে তেওঁ কৈ দিয়কচোন পৰিয়ালৰ ধৰ্মবিলাক কি। জবাব দিয়া নিদিয়াটো নিজৰ নিজৰ মানসিকতাৰ ওপৰত কথা। আজি মোৰ ওপৰত কিবা কৈছে, মই সৎপথত আছোঁ কাৰণে মই কৈছোঁ যে মই 9 তাৰিখে কেছ দিম। তাৰমানে মই নিজে কনভিন্স যে মোৰ একো ভুল দোষ মই কৰা নাই। কিন্তু আজি 5 মাহ আগষ্টৰ পৰা গৌৰৱ গগৈক মই ষ্ট্ৰেইট কৈ আছোঁ যে এওঁ পাকিস্তানত কেছ কিয় দিয়া নাই মোৰ ওপৰত। তাৰমানে তেওঁ কোৰ্টত গ'লেই আৰু ফচিব বুলি জানে, নহ'লেতো এজন সাধাৰণ মানুহৰ ল'ৰাটো নহয়, তৰুণ গগৈৰ সন্তান, আৰু তৰুণ গগৈৰ সন্তানক এজন মোৰ দৰে সাধাৰণ মানুহে পাকিস্তানৰ এজেণ্ট বুলি কৈ আছে, তেওঁ কোৰ্টত যাব সাহস কৰা নাই। কিয় কৰা নাই? সেইকাৰণে মই সুধিছোঁ যে তেওঁ বহুত কথা ক'ব লাগিব। কভিডৰ লগত লিংক কৰিলে, সেইটোও ওলাব 8 তাৰিখে। অনূৰ্ধ্ব-19 ক্ৰিকেট বিশ্বকাপৰ আজি ফাইনেল মেচ। জিম্বাবুৱেৰ হাৰাৰেত অনুষ্ঠিত হ'বলগীয়া ফাইনেলত মুখামুখি হ'ব ভাৰত আৰু ইংলেণ্ড। দিনৰ 1 বজাত আৰম্ভ হ'ব আণ্ডাৰ-19 ক্ৰিকেট বিশ্বকাপৰ ফাইনেল খেল। ভাৰতে 5বাৰ আণ্ডাৰ-19 ক্ৰিকেট বিশ্বকাপৰ খিতাপ দখলৰ বিপৰীতে ৰানাৰ্ছ আপৰ খিতাপ দখল কৰিছে 4বাৰ। ইপিনে ইংলেণ্ডে মাত্ৰ এবাৰ দখল কৰিছে আণ্ডাৰ-19 ক্ৰিকেট বিশ্বকাপৰ খিতাপ। 2000, 2008, 2012, 2018 আৰু 2022 চনত আণ্ডাৰ-19 ক্ৰিকেট বিশ্বকাপৰ খিতাপ দখল কৰিছে ভাৰতে। বিপৰীতে ইংলেণ্ডে 1998 চনত দখল কৰিছিল অনূৰ্ধ্ব-19 ক্ৰিকেট বিশ্বকাপৰ খিতাপ। ষষ্ঠবাৰলৈ বিশ্বকাপ দখলৰ লক্ষ্যৰে জিম্বাবুৱেৰ হাৰাৰেৰ ক্ৰিজত নামিব ভাৰত। বিপৰীতে 28 বছৰ পাছত পুনৰ বিশ্বজয়ৰ সুযোগ ইংলেণ্ডৰ। আজিৰে পৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 95 সংখ্যক অধিৱেশন। জামুগুৰিহাটৰ জ্যোতিবিষ্ণু সমন্বয় ক্ষেত্ৰত 3দিনীয়াকৈ অনুষ্ঠিত হৈছে শংকৰ সংঘৰ অধিৱেশন।
শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনক লৈ উখল মাখল হৈ পৰিছে জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰ। আমাৰ সাংবাদিক তুষাৰ হাজৰিকা বৰ্তমান লাইভত আছে। তুষাৰ, আধ্যাত্মিক ভাৱ আমি সম্পূৰ্ণ ৰূপত দেখিবলৈ পাইছোঁ। এই মুহূৰ্তৰ পৰিৱেশ চাব বিচাৰিছোঁ। বাৰ্ষিক অধিৱেশন আৰম্ভ হৈছে আৰু মই এই মুহূৰ্তত জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত উপস্থিত আছো আৰু মোৰ সহযোগী দৃশ্য দেখুৱাইছে। আচলতে হৰি নামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে এই জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰ আৰু ভকতৰ আগৰ দ্বিতীয় বৈকুণ্ঠ পুৰীত পৰিণত কৰিলে এই অধিৱেশনস্থলী আৰু গুৰুজনাৰ সৃষ্টি আৰু বন্দনাৰে মুখৰিত হৈ পৰিছে এতিয়া জামুগুৰি হাট আৰু 3 দিন ধৰি দিনে নিশাই ইয়াত কেৱল হৰি নামে চলিব আৰু সমাহাৰ ঘটিব বিভিন্ন কৃষ্টি আৰু সংস্কৃতি আৰু এয়া আমি অধিৱেশনস্থলীৰ দৃশ্য এয়া পোনপটীয়াকৈ দৰ্শকসকলক দেখুৱাই আছো। নিশ্চিতভাৱে এনেধৰণে এতিয়া দেখিবলৈ পোৱা গৈছে যে তুষাৰক এই মুহূৰ্তত ধন্যবাদ জনাইছোঁ। পৰৱৰ্তী সময়ত পুনৰ যোগাযোগ কৰিম। পৰৱৰ্তী খবৰ, মহানগৰীত ৰাইজৰ ৰোষত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ। সময় পৰিৱৰ্তন যাত্ৰাৰ সময়তেই গৌৰৱ গগৈৰ সন্মুখত মিয়াৰ দালাল বুলি পথৰ পৰাই চিঞৰি উঠিল এজন লোকে। ছ'চিয়েল মিডিয়াত এই ভিডিঅ'টো আপলোড কৰি অপপ্ৰচাৰ বিয়পোৱাৰ চেষ্টা নকৰাই ভাল বুলি কংগ্ৰেছক উদ্দেশ্যি লিখিলে মন্ত্ৰী পীযুষ হাজৰিকাই। ইফালে কংগ্ৰেছৰ নতুন বৰ অসমক লৈ পুনৰ মুখ্যমন্ত্ৰীৰ তীব্ৰ বাক্যবান। আমি বৰ অসম শুনিছিলোঁ, কিন্তু কংগ্ৰেছে প্ৰথমবাৰলৈ নতুন শব্দটো ব্যৱহাৰ কৰিছে বুলি কটাক্ষ মুখ্যমন্ত্ৰীৰ। গৌৰৱ গগৈ তেওঁ কি কৈছে, নতুন বৰ অসম, কিন্তু ইমান দিন আমি শুনি আছিলোঁ বৰ অসম। নতুন শব্দটো কংগ্ৰেছে প্ৰথমবাৰৰ বাবে ব্যৱহাৰ কৰিছে। আনকি তৰুণ গগৈৰ সময়ছোৱাটো বৰ অসমেই কৈছিল, নতুন বৰ অসম শব্দটো কেতিয়াও কোৱা হোৱা নাছিল। নতুন বৰ অসম মানে কি, যে আমাৰ অসমৰ পুৰণা যিসকল আমি আছোঁ তাৰ লগত বাংলাদেশৰ পৰা অহা সকলক সন্নিৱিষ্ট কৰিব লাগে আৰু যাতে বৰ অসমখন নতুন হয়। সাধাৰণ দৃষ্টিত আমি এইটোৱে বুজিম। 2026 চনৰ WPLৰ খিতাপ দখল কৰিলে RCBয়ে। দিল্লী কেপিটেলছক 6 উইকেটত পৰাস্ত কৰি দ্বিতীয়বাৰলৈ WPLৰ খিতাপ দখল RCBৰ। বৃহস্পতিবাৰে বদোদৰাত অনুষ্ঠিত হৈছিল WPLৰ ফাইনেল। চতুৰ্থবাৰৰ বাবে ফাইনেলত পৰাস্ত হ'ল দিল্লী কেপিটেলছ। RCBক 204 ৰানৰ লক্ষ্য বান্ধি দিছিল দিল্লী কেপিটেলছে। অধিনায়ক স্মৃতি মান্ধানাৰ 41টা বলত 87 ৰান সংগ্ৰহ। জৰ্জিয়া ভলে 54টা বলত 79 ৰান সংগ্ৰহ কৰে। দ্বিতীয় উইকেটৰ বাবে যুটিটোৱে 165 ৰান সংগ্ৰহ কৰে। এবাৰ ৰঙিয়াত দিন দুপৰতে চোৰৰ অভিযান। ই ৰিক্সাৰ বেটাৰী চুৰ কৰিবলৈ গৈ হাতেলোতে আটক হ'ল গভাইত চোৰ। ৰঙিয়াৰ নিউ মাৰ্কেটত স্কুটিত অহা দুৰ্বৃত্তই ৰখাই থোৱা এখন ই ৰিক্সাৰ বেটাৰী লুট কৰিবলৈ লওঁতে প্ৰত্যক্ষদৰ্শীয়ে দেখা পাই হৈচৈ লগায়। লগে লগে স্থানীয় লোকে চোৰটোক হাতেলোতে আটক কৰি জব্দ কৰে স্কুটি। দীৰ্ঘদিন ধৰি অঞ্চলটোত বৃদ্ধি পাইছে চোৰৰ উপদ্ৰৱ। ঘৰৰ সন্মুখত থকা গেটৰ সন্মুখত থকা ই ৰিক্সাখনৰ পৰাই এজন দুৰ্বৃত্তই স্কুটি লৈ আহিছে। লৈ আহি পেলাই এই বেটাৰীটো খুলি আছে। তাৰমানে লগলগ গম পাই তাৰমানে সকলো ৰাইজ যাতে উপস্থিত হ'ল, লগলগ তাৰমানে দুষ্কৃতিকাৰী চোৰজনক কৰায়ত্ব কৰিলে। ইতিমধ্যে আৰক্ষী ৰঙিয়া আৰক্ষী তৰফৰ পৰা আহি তেখেতক লৈ গ'লে, চোৰজনক লৈ গ'লে। ইয়াৰ আগতে প্ৰায় 6 মাহমান ধৰি আমাৰ এইটো অঞ্চলত অকল ৰঙিয়া, আমাৰ এইটো বুলি নহয়, গোটেই সমগ্ৰ ৰঙিয়া অঞ্চল এই চোৰৰ যিটো উৎপাতে বহুত কঁপাই তুলিছে। তাৰমানে আগতেও বহুত দিন ধৰি পেলাই ই ৰিক্সাৰ বেটাৰী লৈ যায় আৰু এনেকুৱা বুলি নহয়, এই চোৰৰ উৎপাত এনেকুৱা বাঢ়িছে, মানুহৰ পৰিয়ালৰ ঘৰৰ ভিতৰত সোমাই বহুত সোণা টকা পইচা আদিও লুটি লৈ যায়।
শ্ৰীভূমিৰ ৰামকৃষ্ণনগৰৰ নয়া দাসগ্ৰামত চাঞ্চল্যকৰ ঘটনা। ৰামকৃষ্ণনগৰৰ গান্ধীনগৰ গাঁও পঞ্চায়ত এলেকাত নৱজাতকৰ মৃতদেহ উদ্ধাৰ। এটা বস্তাৰ ভিতৰত উদ্ধাৰ নৱজাতকটিৰ মৃতদেহ। ডিঙিত ৰছী বন্ধা অৱস্থাত উদ্ধাৰ হয় নৱজাতকটিৰ মৃতদেহ। স্থানীয় লোকে খৰি আনিবলৈ যাওঁতে প্ৰত্যক্ষ কৰে মৃতদেহটো। ঘটনাস্থলীত কালিবাৰী আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। এই ঘটনাক লৈ অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য। দোষীক কঠোৰ শাস্তিৰ দাবী জনাইছে স্থানীয় লোকে। আৰু বহু খবৰ আছে, জনাই থাকিম বিৰতিৰ পাছত। अक्कर बक्कर बम्बे बो 80-90 पूरा 100 में लागा धागा चोर निकल के भागा। ঘৰত কোনটো টিএমটি লগাইছে? মাইটন ষ্টিল। আপোনাৰ ওপৰত ট্ৰাষ্ট কৰিব পাৰি। ওকে। ষ্ট্ৰং মানে মাইথান ষ্টিল। अक्कर बक्कर बम्बे बो 80-90 पूरा 100 में लागा धागा चोर निकल के भागा। ঘৰত কোনটো টিএমটি লগাইছে? মাইটন ষ্টিল। আপোনাৰ ওপৰত ট্ৰাষ্ট কৰিব পাৰি। ওকে। ষ্ট্ৰং মানে মাইথান ষ্টিল। চিকেন নেকৰ তলেৰে হ'ব সুৰংগ পথ। সুৰংগ পথত থাকিব 4 লেনযুক্ত ৰেলৱে ট্ৰেক। বহুত হৈ গ'ল চিকেন নেকক লৈ কৰা ককৰ্থনা। বাংলাদেশৰ মৌলবাদী শক্তিয়ে হওক অথবা চীনৰ কোনোবা দুষ্ট শক্তিয়ে হওক, চিকেন নেকক লৈ আৰু প্ৰৰোচিত মন্তব্য কোনেও কৰিব নোৱাৰিব। কাৰণ চিকেন নেকৰ ইপাৰ সিপাৰৰ সংলগ্ন কৰা বিশেষ টানেল নিৰ্মাণ কৰিবলৈ গৈ আছে কেন্দ্ৰীয় চৰকাৰে। ৰাষ্ট্ৰীয় নিৰাপত্তা তথা উত্তৰ পূৰ্বাঞ্চলৰ সুৰক্ষাৰ কথা আহিলেই চৰ্চালৈ আহে চিকেন নেকৰ প্ৰসংগ। দেশৰ ভিতৰে বাহিৰে ৰাষ্ট্ৰবিৰোধী শক্তিৰ আশংকা সৃষ্টিৰ অস্ত্ৰ হিচাপে ব্যৱহৃত হৈ আহিছে চিকেন নেক। পিছে এই চিকেন নেকক লৈ ৰাষ্ট্ৰবিৰোধী শক্তিয়ে দিয়া ভয় ভাবুকিৰ দিন উকলিল। কাৰণ মাত্ৰ 40 কিলোমিটাৰ বেধৰ দেশৰ মূল ভূখণ্ডৰে উত্তৰ পূবৰ সংযোগ ঘটোৱা চিকেন নেকক লৈ কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ লৈছে গুৰুত্বপূৰ্ণ সিদ্ধান্ত। स्ट्रैटेजिक एरिया है, जो स्ट्रैटेजिक सेक्शन है करीब 40 किलोमीटर का, नॉर्थ ईस्टर्न स्टेट्स को पूरे देश के साथ जोड़ने वाला जो हिस्सा है, उस हिस्से के लिए भी विशेष प्लानिंग की गई है। 4 लाइन्स और अंडरग्राउंड लाइन की भी प्लानिंग की गई है। চিকেন নেকৰ তলেৰে হ'ব সুৰংগ পথ। সুৰংগ পথত থাকিব 4 লেনযুক্ত ৰেলৱে ট্ৰেক। বহুত হৈ গ'ল চিকেন নেকক লৈ কৰা ককৰ্থনা। বাংলাদেশৰ মৌলবাদী শক্তিয়ে হওক অথবা চীনৰ কোনোবা দুষ্ট শক্তিয়ে হওক, চিকেন নেকক লৈ আৰু প্ৰৰোচিত মন্তব্য কোনেও কৰিব নোৱাৰিব। কাৰণ চিকেন নেকৰ ইপাৰ সিপাৰৰ সংলগ্ন কৰা বিশেষ টানেল নিৰ্মাণ কৰিবলৈ গৈ আছে কেন্দ্ৰীয় চৰকাৰে। ৰাষ্ট্ৰীয় নিৰাপত্তা তথা উত্তৰ পূৰ্বাঞ্চলৰ সুৰক্ষাৰ কথা আহিলেই চৰ্চালৈ আহে চিকেন নেকৰ প্ৰসংগ। দেশৰ ভিতৰে বাহিৰে ৰাষ্ট্ৰবিৰোধী শক্তিৰ আশংকা সৃষ্টিৰ অস্ত্ৰ হিচাপে ব্যৱহৃত হৈ আহিছে চিকেন নেক। পিছে এই চিকেন নেকক লৈ ৰাষ্ট্ৰবিৰোধী শক্তিয়ে দিয়া ভয় ভাবুকিৰ দিন উকলিল। কাৰণ মাত্ৰ 40 কিলোমিটাৰ বেধৰ দেশৰ মূল ভূখণ্ডৰে উত্তৰ পূবৰ সংযোগ ঘটোৱা চিকেন নেকক লৈ কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ লৈছে গুৰুত্বপূৰ্ণ। পুনৰ স্বাগতম। অগপৰে একাংশ সমষ্টিত বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দ্বিতা কৰিব বিজেপিয়ে। অগপই বিচাৰিলে বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দ্বিতা কৰাত আপত্তি নাই বিজেপিৰ। অগপৰ বাবে এইখিনি ত্যাগ কৰিবলৈ সাজু বিজেপি।
বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দ্বিতা কৰা সমষ্টিত প্ৰচাৰ নচলাই মুখ্যমন্ত্ৰীয়ে যোৰহাটত এই গুৰুত্বপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰীৰ আমাৰ এটা লিমিট আছে যে আমি এজিপিক ইমান চিট দিম কিন্তু এজিপি আমাৰ দীৰ্ঘদিনৰ সতীৰ্থ গতিকে এজিপিয়ে যদি কয় যে 2-4টা চিটত আমি ফ্ৰেণ্ডলি খেলিম তাত আমি আপত্তি নকৰোঁ আমি সেইখিনি ৰিস্ক ল'ব ৰেডি আছোঁ এজিপিৰ কাৰণে ইমানটোতো আমি ছেক্ৰিফাইচ কৰিম কাৰণ নিজৰে পাৰ্টি গতিকে এজিপিৰ কাৰণে যদি অতুল বৰাই মিলাব নোৱাৰে তেওঁৰোতো এটা পাৰ্টি আছে তেওঁকো কৰ্মীসকলে হেঁচা দিব গতিকে আমি তেখেতক কৈছোঁ যে আপুনি 2-4টা চিটত বন্ধুত্বমূলক খেলিলেও খেলক তাতে মই কেম্পেইনতো নাযাওঁ যোৰহাটৰ পৰা নিৰ্বাচন নেখেলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জালুকবাৰীত অতি কমেও 1 লাখ ভোটত জিকিম যোৰহাটলৈ আহিলে নতুন ঠাই নতুন চিনাকিৰে কষ্ট কৰিব লাগিব যোৰহাটত নিৰ্বাচন খেলাৰ চৰ্চাক লৈ এই মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে সাংবাদিককতো মই কৈছোঁ পীযুষ হাজৰিকাক অলপ লাহে লাহে আমি কিবা কিবি ভাবি আছোঁ আমাৰ মেনিফেষ্টোত পাব আপোনালোকে চাওক জালুকবাৰীত মই খুব নতুন সমষ্টি হ'ল মিনিমাম 1 লাখ ভোটত জিকিমো গতিকে আৰু ইয়াতে আহিলে কষ্ট কৰিব লাগিব কাৰণ নতুন জেগা নতুন চিনাকি আছে কিন্তু মই 1 লাখ ভোটত আৰামত জিকা সমষ্টিটো এৰি মইনো কিয় কষ্টত আহোঁ কাৰণ মইতো ঘূৰি ফুৰিব লাগিব মই যদি ঘূৰি ফুৰিব কেম্পেইন কৰিব লাগিব গোটেই অসমতে ঘূৰিব লাগিব ইয়াত খেলিলেতো গাঁওবিলাক চিনাকি হ'ব লাগিব মানুহবিলাক চিনাকি হ'ব লাগিব এটা জালুকবাৰীত মোৰ 25 বছৰৰ চিনাকি মই এদিনো যাবও নালাগে মই জালুকবাৰীত নমিনেশ্যন দিম লাষ্টৰ দিনা যাম আৰু মোৰ মাজত যাবও নালাগে আৰু জিকিমো পুৰাপুৰি 1 লাখ সুধাকণ্ঠক ভাৰত ৰত্ন প্ৰদান কৰাৰ সময়ত বিৰোধিতা কৰিছিল কংগ্ৰেছে কংগ্ৰেছৰ বৰ্তমানৰ অধ্যক্ষই তেতিয়া তাচ্ছিল্যসূচক মন্তব্য কৰিছিল খাৰ্গেৰ মন্তব্যই আমাক দুখ দিছিল ৰাজ্যসভাৰ মজিয়াত কংগ্ৰেছক উদ্দেশ্যি এই মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উত্তৰ পূবৰ সংগীতক নতুন মাত্ৰা প্ৰদান কৰিছিল ভূপেন হাজৰিকাই কিন্তু কংগ্ৰেছে সেই কথা বুজা নাছিল বৰঞ্চ ভূপেন হাজৰিকাৰ লগতে অসমক অপমান কৰিছিল কংগ্ৰেছে ৰাজ্যসভাত ৰাষ্ট্ৰপতিৰ অভিভাষণৰ সন্দৰ্ভত ধন্যবাদসূচক ভাষণত এই কথা উল্লেখ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে मुझे तो तब बहुत पीड़ा हुई थी जब भारत रत्न भूपेन हजारिका जी जो कि देश के बहुत ही सम्मानीय व्यक्तित्व है जी आज भी घर घर में उनको स्मरण करते हैं लोग उनके प्रति जो भक्ति का भाव है आप कल्पना नहीं कर सकते लेकिन उनको इसकी भी कोई परवाह नहीं है और जिस प्रकार से और हमारा सौभाग्य था कि हमने भूपेन हजारिका जी के देश के लिए जो उनका योगदान था नॉर्थ ईस्ट जैसे इलाके से पूरे देश को अपने वाणी से अपने विचारों से अपनी अभिव्यक्ति से बांध के रखा था हमने भारत रत्न देने का निर्णय किया इस पर भी इनको ऐतराज और मैं तो हैरान हूं खड़गे जी अगर होते तो मैं उनकी हाजिरी में कहता ही है इन्होंने जिस प्रकार से बोला ना भारत रत्न के बाद वो वीडियो पर उनका चेहरा देखेंगे ना आपको लगा रहे ये ऐसे लोग हैं ऐसा व्यवहार करते हैं और ये कहा अरे ये तो सिंगर थे मैं समझता हूं कि एक किसी का भी अपमान करने में कभी भी पीछे नहीं रहते हैं उन्होंने भूपेन हजारिका जी को भारत रत्न दिया उसका भी विरोध किया ये पूरे असम का विरोध है पूरे देश के कला प्रेमियों का विरोध है আজিৰে পৰা নিখিল বড়ো ছাত্ৰ সন্থাৰ 58 সংখ্যক বাৰ্ষিক অধিৱেশন টংলা মহাবিদ্যালয়ৰ খেলপথাৰত 3 দিনীয়াকৈ অনুষ্ঠিত হৈছে এপছুৰ অধিৱেশন পুৱাৰে পৰা উদুলি মুদুলি টংলা মহাবিদ্যালয়ৰ খেলপথাৰ অধিৱেশনত বড়ো জাতিৰ বিভিন্ন সমস্যাৰ লগতে শৈক্ষিক দিশ আদিৰ ওপৰত কৰা হ'ব আলোকপাত আমি উত্তোলন কৰিলোঁ আৰু আমি নিখিল বড়ো ছাত্ৰ সন্থাৰ সকলো কৰ্মীসকলক মই অভিবাদন কৰিছোঁ লগতে বড়ো জাতি গঠনত বড়ো জাতিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠাৰ কাৰণে আমাৰ যি সংকল্প
আমি খুব দৃঢ়তাৰে জাতীয়তাবাদ জাতিসত্তা উপেন ব্ৰহ্মৰ যি আদৰ্শ আছে সেই আদৰ্শটো বিশ্ব দৰবাৰ বড়োজাতি প্ৰতিষ্ঠা কি ধৰণে কৰিবলৈ আমি কেনেকৈ আগভাগ ল'ব লাগিব আমাৰ দায়িত্ব আৰু গুৰু আমাৰ কৰ্তব্য কি সেই গোটেই কথা মই সামৰি পেলাই আমাৰ কৰ্মীসকলক এপছুৰ প্ৰতিটোজন কৰ্মী সংকল্প লৈ পেলাই এই স্থানৰ পৰা নিজ নিজ ঘৰমুৱা যাতে আমি যাই পেলাই পুনৰ আৰু জাতি সেৱা জাতি গঠনৰ কাৰণে আমি যাতে কাম কৰিব পাৰোঁ। আৰু এপছৰ বাৰ্ষিক অধিৱেশনস্থলীত উপস্থিত আছে আমাৰ সাংবাদিক ৰিপুঞ্জয় নাথ। ৰিপুঞ্জয়, পৰিৱেশ চাব বিচাৰিছোঁ। হয় প্ৰাঞ্জল, এটা কথা ক'ব লাগিব যে যোৱাকালিৰ পৰা আৰম্ভ হৈছে 58 সংখ্যক নিখিল বড়ো ছাত্ৰ সন্থাৰ যি অধিৱেশন আৰু সেই অধিৱেশনৰ দৃশ্য হৈছে টংলা যি মহাবিদ্যালয়ৰ খেলপথাৰ সেই খেলপথাৰত অনুষ্ঠিত হৈছে 3দিনীয়া বৰ্ণিল কাৰ্যসূচীৰে। আৰু মোৰ কেমেৰা সহযোগীয়ে দেখুৱাইছে এইদৰে তেওঁলোকৰ যি কাৰ্যসূচী কিছু সময় আগতে আপছৰ সভাপতি দীপেন বড়োৱে আৰু যি শ্বহীদক যি উপেন্দ্ৰনাথ ব্ৰহ্মৰ স্মৃতি তেওঁলোকে আচলতে যি শ্বহীদ বেদী নিৰ্মাণ কৰিছিলে আৰু সেই শ্বহীদৰ স্মৃতিয়ে মাল্যাৰ্পণ কৰা দেখা গ'ল। তাৰপিছতে আৰু এক উদুলি মুদুলি পৰিৱেশ আৰু এই দৃশ্য মোৰ কেমেৰা সহযোগীয়ে দেখুৱাইছে। এয়ে হৈছে টংলা মহাবিদ্যালয়ৰ খেলপথাৰৰ 58 সংখ্যক আপছুৰ যি অধিৱেশন আৰু সেই অধিৱেশনৰ দৃশ্য পতাকা উত্তোলন কাৰ্যসূচীৰ পিছতে বিভিন্ন কাৰ্যসূচী ইয়াত ৰূপায়ণ কৰা হ'ব। কিছু সময় পিছতে অসমৰ মন্ত্ৰী ৰণোজ পেগু আহি উপস্থিত হ'ব আৰু ছাত্ৰ ছাত্ৰীসকলৰ মাজত মত বিনিময় অনুষ্ঠান এটা কেনক্লেভ এটা ৰখা হৈছে আৰু এইদৰে আচলতে বিভিন্ন কাৰ্যসূচীৰে এক উদুলি মুদুলি পৰিৱেশ ৰূপায়ণ কৰা হৈছে। আৰু এই দৃশ্য হৈছে টংলা মহাবিদ্যালয়ৰ খেলপথাৰৰ আৰু ইয়াতে বিভিন্ন তেওঁলোকৰ আপছুৰ যি সমস্যা আছে যি বড়োলেণ্ডৰ সমস্যাকে আৰম্ভ কৰি ৰঞ্জন দৈমাৰীৰ সমস্যা আছে, প্ৰাক্তন যি NDB সদস্যসকল আছে তেওঁলোকৰ সমস্যা আছে, সেই সমস্যাসমূহৰ তেওঁলোকৰ সমাধান কিদৰে কৰা হ'ব সেই তাৰ ওপৰত আলোচনা কৰা হ'ব। আৰু এইদৰে আচলতে এক উদুলি মুদুলি পৰিৱেশ বুলি ক'ব লাগিব। মোৰ কেমেৰা সহযোগীয়ে দেখুৱাই আছে সকলো আহি অসমৰ লগতে বিভিন্ন প্ৰান্তৰ পৰা ভাৰতবৰ্ষৰ যি নেপালৰ পৰা আহি বাংলাদেশৰ পৰা প্ৰতিনিধিয়ে ইয়াতে অংশগ্ৰহণ কৰিছে। আৰু এই দৃশ্য হৈছে টংলা মহাবিদ্যালয়ৰ খেলপথাৰৰ মোৰ কেমেৰা সহযোগীয়ে দেখুৱাই আছে। ইয়াত টংলাৰ পৰা পোনপটীয়া সম্প্ৰচাৰ ৰিপুঞ্জয় নাথে দেখুৱাই আছে। আৰু এপছৰ বাৰ্ষিক অধিৱেশন উদুলি মুদুলি পৰিৱেশে বিৰাজ কৰিছে। তাত বিভিন্নজন গৈ উপস্থিত হৈছে আৰু তেওঁলোকে নিজৰ কৃষ্টি সংস্কৃতি প্ৰস্ফুটিত কৰিব এই অনুষ্ঠানৰ জৰিয়তে। তেওঁলোকৰ শিক্ষাৰ্থীসকলৰ যিবোৰ সমস্যা আছে সেই সমস্যাবোৰ দূৰ কৰাৰ বাবে চেষ্টা চলাব। ধন্যবাদ ৰিপুঞ্জয়। আনফালে আজিৰে পৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 95 সংখ্যক অধিৱেশন জামুগুৰিহাটৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত 3দিনীয়াকৈ অনুষ্ঠিত হৈছে শংকৰ সংঘৰ অধিৱেশন। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনক লৈ উখল মাখল হৈ পৰিছে জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰ। দ্বিতীয় বৈকুণ্ঠপুৰীত পৰিণত জামুগুৰিহাটৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰ, য'ত এতিয়া কেৱল হৰিনামৰ ধ্বনি শুনা গৈছে। অধিৱেশনথলীত ধ্বনিত হৈছে জয় জগতগুৰু শ্ৰীমন্ত শংকৰ। ইপিনে 2000 বিঘা ভূমিৰ বিশাল সমন্বয় ক্ষেত্ৰত দৈনিক প্ৰায় 10 লাখ ভকতক চোৱা চিতা কৰিব কেন্দ্ৰীয় সেৱা বাহিনীয়ে। অধিৱেশনথলীত নিৰ্মাণ কৰা হৈছে সুবিশাল ভোজনালয়। বিশাল ভোজনালয়ত 15,000 ভকতে একেলগে গ্ৰহণ কৰিব পাৰিব পুৱা আৰু গধূলিৰ আহাৰ। ৰান্ধনীশালত খন্দা হৈছে 3 শতাধিক চৌকা। প্ৰতিদিনে 1000 ৰান্ধনীয়ে আহাৰ প্ৰস্তুত কৰিব ৰান্ধনীশালত। আমাৰ সতীৰ্থ সাংবাদিক বিষ্ণু শইকীয়া লাইভত আছে। বিষ্ণু, পৰিৱেশ চাব বিচাৰিছোঁ। হয় চাওক, আজিৰ পৰা আৰম্ভ হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 95 সংখ্যক বাৰ্ষিক অধিৱেশন। আৰু ইতিমধ্যেই পুৱাৰ ভাগত কেইবাটাও কাৰ্যসূচীৰে অধিৱেশনৰ অনুষ্ঠান আৰম্ভ হৈছে। আৰু এই মুহূৰ্তত যি মুখ্য তোৰণ আছে সেই তোৰণ কিছু সময়ৰ পিছতে উন্মোচন কৰিব জিলা আয়ুক্তই। আৰু তাৰ বাবে এতিয়া পূৰ্ণ প্ৰস্তুতি চলিছে। আৰু ভকত বৈষ্ণৱ সমন্বিতে সকলোৱে অধিৱেশনৰ যি মূল তোৰণ সেই তোৰণৰ দুয়ো দিশে একত্ৰিত হয়। তেওঁলোকে শাৰী শাৰীকৈ ৰৈ ভক্তি ৰসত বিলীন হৈছে, নাম গুণ গোৱাত পৰিলক্ষিত হৈছে। আৰু কিছু সময়ৰ পিছতে জিলা আয়ুক্তই এই তোৰণভাগি উন্মোচন কৰিব, লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তি থাকিব। আৰু এক সুন্দৰ পৰিৱেশলৈ পৰিণত হৈছে। আৰু এই মুহূৰ্তত কি কি কাৰ্যসূচী আছে মুখ্য তোৰণখন উন্মোচনৰ লগতে? আজি প্ৰধানত মুখ্য তোৰণ উন্মোচনৰ কাৰ্যসূচী আছে। ইয়াৰ পাছত অন্যান্য সংগতি ৰাখি বিভিন্ন কাৰ্যসূচী হ'ব। আৰু সেই আজি আমাৰ 95 সংখ্যক অধিৱেশনে আমি অসমৰ সমূহ ভক্তপ্ৰাণ ৰাইজক আমি ইয়াৰ পৰা সেৱা ধৰিছোঁ। তেখেতসকল আহক
আমি তেখেতৰ সেৱা আতিথ্য তেখেত দিবৰ বাবে প্ৰস্তুত হৈ আছোঁ আৰু আপোনাৰ সাংবাদিকসকলো আজি গোটেই আমাৰ এই অনুষ্ঠানভাগ অসমৰ ৰাইজক দিয়াৰ পৰা দেখুৱাই আছে সেই আপোনাক সকলোকে আমি সেৱা নিবেদন কৰিছোঁ। কিমানমান ভকত বৈষ্ণৱ আহিছে? এনেই আমাৰ আশা কৰা মতে আমাৰ 15 লক্ষ ভকতৰ সমাগমৰ কথা আছে ইয়াত। আজি প্ৰায় 5-6 লাখমান ভকত হোৱাৰ কথা আছে। অসমৰ বিভিন্ন জিলাসমূহৰ পৰা আহিয়ে আছে, যোৱাকালিও বহুত আহিয়ে আছে। আমি আশা ৰাখিছোঁ 3 দিনত প্ৰায় 15-20 লক্ষ ভকত সেৱা মাটিসকল আমি সেৱা কৰিবলৈ সক্ষম হ'ম। আৰু যিহেতু প্ৰৱেশদ্বাৰ উন্মোচনৰ পাছতে আৰু কেইবাটাও কাৰ্যসূচী আছে আৰু নিশাৰ ভাগলৈ ভাওনা অনুষ্ঠিত হ'ব, প্ৰত্যেক দিনে 2খনকৈ ভাওনা নিশ্চয় অনুষ্ঠিত হ'ব। আৰু এই যিসকল ভকত বৈষ্ণৱ আহিছে তেওঁলোকক ক'ত কেনেধৰণে থকাৰ ব্যৱস্থা কৰিছে? না বিভিন্ন প্ৰায় 200 শিবিৰ তৈয়াৰ কৰা হৈছে। শিবিৰসমূহ আটকধুনীয়াকৈ আমাৰ তেজপুৰ জিলাৰ বিভিন্ন প্ৰাথমিকসমূহে তৈয়াৰ কৰিছে। এই শিবিৰসমূহতে ভকত প্ৰাণ বৈষ্ণৱসকল আহি পেলাই ইয়াত থাকিব আৰু খোৱা লোৱা ধুনীয়া সুন্দৰ ভোজনালয়ৰ ব্যৱস্থা কৰা হৈছে। সুন্দৰ আতিথ্য আমি দিবলৈ সাজু হৈ আছোঁ। আশা ৰাখিছোঁ আমি ভবামতে আমি আমাৰ ভকতসকল আমি সেৱা কৰিবলৈ পাৰিম। আৰু প্ৰায় 1990 চনৰ হৈছিলে অনুষ্ঠানভাগ তেজপুৰ জিলাত। 1990 চনৰ পাছত বহু বছৰ বিৰতিৰ পাছত আমি ভকত প্ৰাণক ৰাইজক সেৱা কৰিবলৈ সক্ষম হৈছোঁ। আমি অতি আগ্ৰহেৰে আনন্দময় পৰিৱেশ এটা হৈছে, অতি আগ্ৰহেৰে সেৱাৰ মনোভাৱেৰে আমি ৰৈ আছোঁ। তেখেতসকল আহক। ইতিমধ্যে বহুকেইখন জিলাৰ ভকত প্ৰাণ আহি উপস্থিত হৈছে আৰু কিছু সময় পাছতে আমাৰ শিবিৰসমূহ ভৰি পৰিব ভকত আই মাতিসকলে। আমি সকলোৱে চৰণ চুই সেৱা ল'ম, আশীষ ল'ম। সকলোৱে কৃপা কৰক, ঈশ্বৰে কৃপা কৰক। এই 3 দিনীয়া কাৰ্যসূচীত আমি সফলভাৱে অনুষ্ঠানভাগ সম্পন্ন কৰিব পাৰোঁ। ধন্যবাদ জনাইছোঁ আপোনাক। আমি আগৰ তোৰণৰ ফালে যাম। এক সুন্দৰ পৰিৱেশ বিৰাজ কৰিছে, বৈকুণ্ঠপুৰীলৈ পৰিণত হৈছে। আচলতে শ্ৰীমন্ত শংকৰদেৱ সংঘ বুলি ক'লে উত্তৰ পূব ভাৰতৰ ভিতৰতে এক অন্যতম বৃহৎ ধৰ্মীয় সংগঠন আৰু এই সংগঠনৰ পৰা 72 লাখৰো অধিক ভকত বৈষ্ণৱ সংযুক্ত হৈ আছে। আৰু এই যি পৰিৱেশ দেখিছে আমাৰ দৰ্শকসকলে যে এই পৰিৱেশ প্ৰত্যেক বছৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনৰ সময়ছোৱাত এনেধৰণৰ এক সুন্দৰ আধ্যাত্মিক পৰিৱেশ বিৰাজ কৰা পৰিলক্ষিত হয়। আৰু জামুগুৰিহাটৰ ধলাই বিল জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত আজি এনেধৰণৰ এটা পৰিৱেশ বিৰাজ কৰিছে। আৰু এইখন মুখ্য প্ৰৱেশদ্বাৰ, মুখ্য তোৰণখন কিছু সময়ৰ পিছতে উন্মোচন কৰিব আৰু তাৰ পূৰ্বে ভকত বৈষ্ণৱসকল শাৰী শাৰীকৈ ইয়াত নাম গাবলৈ তেওঁলোকে আৰম্ভ কৰিছে। এনেদৰেই হৰিনামৰ ধ্বনিৰে মুখৰিত হৈছে এই স্থান। ধন্যবাদ বিষ্ণু। সময় হৈছে এতিয়া বাতৰিৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ।